নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আগৰ নিচিনাকৈ আজি এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন লৈ আহিছোঁ। আশা কৰিছোঁ নটিফিকেশ্যনটো আপোনালোকৰ ভাল লাগিব। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আপুনি যদি নতুনকৈ এই চেনেলত আহিছে, আপোনাক যদি এনেকুৱা ধৰণৰ নটিফিকেশ্যন লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আজি আমাৰ নটিফিকেশ্যনটোৰ বিষয়ে আলোচনা কৰোঁ। শিৱসাগৰ ৰিক্ৰুইটমেণ্ট 2021 8 মণ্ডল গ্ৰেড 3 ভেকেঞ্চি। DC Office Shivasagar has released a job advertisement for recruitment of 8 Mondal Grade 3 vacancy. আৰু যিসকলৰ যোগ্যতা আছে তেওঁলোকে আবেদন কৰিব পাৰে। ইয়াত দিছে যে ৰিক্ৰুইটমেণ্ট অথৰিটি হৈছে DC Office Shivasagar আৰু আপোনালোকে আবেদন কৰিব লাগিব অনলাইন। ইয়াৰ লাষ্ট ডেট দিছে 17 ডিচেম্বৰ। DC Shivasagar Recruitment 2021 details. Name of the post Mondal Grade 3. 8টা পোষ্ট আছে আৰু ইয়াত দিছে যে ক্যাটাগৰি ওয়াইজ ভ্যাকেন্সি। তো এসসিৰ কাৰণে এটা, এসটিপিৰ কাৰণে এটা, ইউআৰৰ কাৰণে এটা, এসটিএইচৰ কাৰণে 5টা। তো ইয়াত দৰমহা দিছে, দৰমহা হ'ব 14,000 পৰা 60,500 টকা আৰু লগতে গেট পে থাকিব 6,200 টকা। ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে, বয়সৰ সীমা 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। ইয়াত এজ ৰিলেক্সেশ্যন দিছে, আপাৰ এজ ৰিলেক্সেশ্যন ফৰ SC and ST কেণ্ডিডেট আপ টু 45 বছৰলৈকে দিছে SC আৰু STৰ কাৰণে, এণ্ড OBC MOBCৰ কাৰণে 43 বছৰ দিছে। আৰু ইয়াত শিক্ষাৰ অৰ্হতা দিছে, কেণ্ডিডেট মাষ্ট হেভ পাছ দ্য HSLC এক্সামিনেশ্যন, আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব। আৰু 2 নম্বৰটোত দিছে কেণ্ডিডেট মাষ্ট প্ৰচেছ ভেলিড 6 মান্থ RCC ট্ৰেইনিং চাৰ্টিফিকেট ফ্ৰম আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ। গতিকে আপোনালোকৰ সমহীয়া RCC ট্ৰেইনিং চাৰ্টিফিকেট লাগিব। নেক্সট দিছে দ্য কেণ্ডিডেট মাষ্ট প্ৰচেছ 6 মান্থ ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ। তো আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব ছমহীয়া। ইয়াত দিছে যে চিলেকশ্যন প্ৰচেছ, দ্য কেণ্ডিডেট হু applications are accepted as per eligibility criteria shall have to appear a written test. আপোনালোকৰ written test হ'ব। আপোনালোকৰ written testটো 100 নম্বৰৰ হ'ব। জেনেৰেল ইংলিছ, আছামিজ, জেনেৰেল নলেজ এণ্ড নলেজ অফ ছাৰ্ভে এণ্ড ছেটেলমেণ্ট। তো আপোনালোকৰ সময় থাকিব 1 ঘণ্টা পৰীক্ষাৰ। 2 number of candidate will selected on the basis of marks obtained in the written examination against the each category of the post. The selected candidates shall have to appear in the computer typing written test of the 50 marks in the both Assamese and English language. তো আপোনালোকে ৰিটেন টেষ্টত পাছ কৰাৰ পিছত আপোনালোকৰ কম্পিউটাৰ টেষ্ট ল'ব টাইপিঙৰ, ইংৰাজী আৰু অসমীয়াত। তাত আপোনালোকৰ 50 নম্বৰ থাকিব। নেক্সট দিছে দ্য ফাইনেল লিষ্ট shall be appeared on the basis of marks obtained in both written test and computer test. তো আপোনালোকৰ এপইণ্টমেণ্ট হোৱাৰ আগত আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন লাগিব। সেই পুলিচ ভেৰিফিকেশ্যনটো SP অফিচৰ পৰা হ'ব লাগিব। নেক্সট দিছে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব। ইয়াত দিছে যোগ্যতা আৰু আগ্ৰহ থকা সকলে আবেদন কৰিব পাৰিব। ইয়াত দিছে এটা টোকা, দ্য এপ্লিকেশ্যন হু হেভ অলৰেডি এপ্লাইড ইন respond to this office earlier advertisement number SBRK appointment 3/2021 advertisement number দিছে। যিসকলে আবেদন কৰিছে তেওঁলোকে এতিয়া আবেদন কৰাৰ দৰকাৰ নাই বুলি কৈছে। ইয়াত দিছে ইম্পৰ্টেণ্ট ডেট অফ দ্য DC Shivasagar Recruitment 2021 starting date of submission of online application. আপোনালোকে ডিচেম্বৰৰ 6 তাৰিখৰ 10 বজাৰ পৰা আবেদন কৰিব পাৰিব আৰু ইয়াত লাষ্ট ডেট দিছে 17 ডিচেম্বৰ 2021 আবেলি 5 বজা। গতিকে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আপুনি যদি নতুনকৈ এই চেনেলত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনাক এনেকুৱা ধৰণৰ নটিফিকেশ্যন লাগি থাকে। মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এডভাৰটাইজমেণ্টখনৰ লিংক আৰু অফিচিয়েল ৱেবছাইটৰ লিংক দিয়া আছে। গতিকে আপোনালোকে তাত গৈ সবিশেষ জানিব পাৰিব আৰু অনুগ্ৰহ কৰি আপোনালোকে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি ল'ব, এবাৰ পঢ়ি চাব, তাৰপিছত আপোনালোকে আবেদন কৰিব। কিবা অসুবিধা পালে কমেণ্ট কৰি জনাব নাপাহৰিব।
বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই আছিল ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আপুনি যদি নতুনকৈ মোৰ চেনেলত আহিছে আপোনাক যদি এনেকুৱা ধৰণৰ নটিফিকেশ্যন লাগি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ